নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৩ ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এক বৃহৎ ঘোষণা কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। চাউলৰ লগতে বিনামূলীয়াকৈ পাব দাইল, চেনি, নিমখ আৰু ফ্ৰী মিঠাতেল। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে আগন্তুক দিনত ৰেচন কাৰ্ডৰ সহায়ত লাভ কৰিব চৰকাৰী ফ্ৰী চাউল, দাইল, চেনি, নিমখ আৰু মিঠাতেল ফ্ৰীতে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকেও এই কেইখন বস্তু আগন্তুক দিনত ফ্ৰীতে লাভ কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এই কথা ঘোষণা কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন খবৰ প্ৰদান কৰিছিল। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। তো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। 10 ফেব্ৰুৱাৰী তাৰিখে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এইখন আঁচনিৰ টকা। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি 2500 টকাকৈ প্ৰদান। তাৰপিছত লিখা আছে 2025 চনত চৰকাৰী শিক্ষানুষ্ঠানৰ স্নাতক মাহিলী সহায় এবছৰলৈ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে 2025 চনত চৰকাৰী শিক্ষানুষ্ঠানত স্নাতকত ভৰ্তি হৈছে সেইসকল শিক্ষাৰ্থীক এবছৰৰ বাবে প্ৰতি মাহতে 2500কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। তো এইখন আঁচনিৰ ধন 10 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা অসম চৰকাৰে প্ৰদানৰ কাম আৰম্ভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো 37 লাখতকৈ অধিক মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা মহিলাসকলে একেলগে লাভ কৰিব 4টা কিস্তিৰ ধন। লগতে বিহুৰ উপহাৰো মহিলাসকলে লাভ কৰিব। সবিস্তাৰে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই চলিত ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখত লাভ কৰিব একেলগে 4টা কিস্তিৰ 5000কৈ টকা। 4টা কিস্তিৰ 5000কৈ টকা প্ৰদানৰ উপৰিও অসম চৰকাৰে বিহুৰ উপহাৰ হিচাপে 3000কৈ টকা লাভ কৰিব। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা প্ৰতিগৰাকী মহিলাই অহা 20 ফেব্ৰুৱাৰী তাৰিখে নিজৰ নিজৰ বেংক একাউণ্টত একেলগে 8000কৈ টকা লাভ কৰিব। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে আপোনাৰ বেংক একাউণ্টতো অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ 8000কৈ টকা সোমাই যাব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো ইয়াতে লিখা আছে চৰকাৰী কৰ্মচাৰীৰ বাবে স্বাস্থ্য বীমাৰ সুবিধা। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে স্বাস্থ্য বীমাৰ সুবিধা ইতিমধ্যে আহি পৰিছে। অসম চৰকাৰে আৰম্ভ কৰিছে এই বিশেষ আঁচনি। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে 1 নম্বৰ লিখা আছে সৰ্বাধিক 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা প্ৰদান কৰিব চৰকাৰী কৰ্মচাৰীসকলক। 2 নম্বৰ লিখা আছে ন্যূনতম 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমা প্ৰদান কৰিব। 3 নম্বৰত কৈছে সৰ্বাধিক 1 কোটি টকাৰ স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বীমা প্ৰদান কৰিব। 4 নম্বৰত লিখা আছে সৰ্বাধিক 80 লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা প্ৰদান কৰিব। 5 নম্বৰত লিখা আছে ন্যূনতম 10 লাখ টকাৰ ম্যাদী জীৱন বীমা প্ৰদান কৰিব অসম চৰকাৰে। আজি ইমানেই, ধন্যবাদ।